হেল্ল' এভৰিৱান লাৰ্নাৰ্ছ একাডেমীৰ অন্য এটি ভিডিঅ'লৈ আপোনাল সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টোত আমি আসাম পুলিচ SSC GT DMA আহি যোৱা অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আলোচনা কৰিম। তো আহক আমি পলম নকৰি প্ৰথম প্ৰশ্নলৈ আগবাঢ়ো। তো প্ৰথম প্ৰশ্নত কৈছে দাণ্ডিয়া ডান্স ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফ্ল'য়িং ষ্টেট। দাণ্ডিয়া নৃত্য তলৰ কোনটো ৰাজ্যৰ লগত জড়িত? ওকে, চ' দাণ্ডিয়া নৃত্য তলৰ কোনটো ৰাজ্যৰ লগত জড়িত? তো অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ গুজৰাট। দাণ্ডিয়া নৃত্য গুজৰাটৰ লগত জড়িত। আৰু পিছৰ প্ৰশ্ন তলৰ কোনখন নদীত মহাকালেশ্বৰ মন্দিৰ আছে? এট হুইচ অফ দ্য ফ্ল'য়িং ৰিভাৰ মহাকালেশ্বৰ টেম্পল ইজ চিটুৱেটেড? তো আমাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ ৰিভাৰ চিপ্ৰা। অ'কে, তো চিপ্ৰা নদীৰ পাৰত আমাৰ মহাকালেশ্বৰ মন্দিৰ আছে। ইয়াৰ পিছৰ প্ৰশ্ন নীতি আয়োগৰ প্ৰথম CEO কোন আছিল? Who was the first CEO of নীতি আয়োগ? তো আমাৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি অৰ্থাৎ সিন্ধুশ্ৰী খুল্লাৰ আছিল আমাৰ নীতি আয়োগৰ প্ৰথমজন CEO। ইয়াৰ পিছৰ প্ৰশ্ন Where is the Bannerghatta National Park situated? বেনাৰঘাটা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? বেনাৰঘাটা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? তো ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব বাংগালুৰু অৰ্থাৎ যে বেনাৰঘাটা নেশ্যনেল পাৰ্ক আছে সেই বেনাৰঘাটা নেশ্যনেল পাৰ্ক আমাৰ বাংগালুৰুত আছে। ইয়াৰ পিছৰ প্ৰশ্ন দিন-ই-ইলাহী কেতিয়াৰ পৰা আৰম্ভ হৈছিল? When did দিন-ই-ইলাহী started? এই যে দিন-ই-ইলাহী আছিল সেইটো আকবৰে ষ্টাৰ্ট কৰিছিল। ঠিক আছে, তো সেইটো আমাৰ ষ্টাৰ্ট হৈছিল অপশ্যন কেইটাৰ ভিতৰত 1582 চনত। অ'কে, অপশ্যন এ। ইয়াৰ পিছৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ব্ৰিটেইন? ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াত সুধিছে আমাৰ ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? তো অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ ছাৰ ৰবাৰ্ট ৱালপল আছিল ব্ৰিটেইনৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। ইয়াৰ পিছৰ প্ৰশ্ন চিপকো আন্দোলন কেতিয়া আৰম্ভ হৈছিল? When did চিপকো আন্দোলন ষ্টাৰ্ট? তো আমাৰ যে চিপকো আন্দোলন আছিল সেই আন্দোলন ষ্টাৰ্ট হৈছিল 1973 চনৰ এপ্ৰিল মাহত। ঠিক আছে, চিপকো আন্দোলনৰ দ্বাৰা সেই সময়ত যেতিয়া উত্তৰাখণ্ডৰ গাৰৱাল ডিষ্ট্ৰিক্টত হিমালয়ৰ গাৰৱাল ডিষ্ট্ৰিক্টত কণ্ট্ৰেক্টৰবিলাকে যেতিয়া গছ কাটিবলৈ বিচাৰিছিল তেতিয়া সেই গছবোৰক যাতে কাটিব নোৱাৰে সেই গছবোৰক বচাবৰ বাবে সেই অঞ্চলৰ লোকসকলে কি কৰিছিল সেই গছবোৰৰ সাৱটি ধৰিছিল। ঠিক আছে, সাৱটি ধৰিছিল আৰু সেই গছবোৰক কাটাৰ আগতে আমাকে কাটিব লাগিব বুলি কৈছিল আৰু তেনেকুৱা কৰি তেওঁলোকে সেই গছবোৰক কাটাৰ পৰা ৰক্ষা কৰিব পাৰিছিল আৰু সেই আন্দোলনটোকে কোৱা হৈছিল চিপকো আন্দোলন। চিপকো আন্দোলন আৰম্ভ হৈছিল 1973 চনৰ এপ্ৰিল মাহত। ইয়াৰ পিছৰ প্ৰশ্ন হোৱাট ইজ দ্য অল্ড নেম অফ শ্ৰীলংকা? অৰ্থাৎ শ্ৰীলংকাৰ পুৰণি নাম কি আছিল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত মনত ৰাখিব আমাৰ শ্ৰীলংকাৰ পুৰণি নাম আছিল চিলন। অ'কে, তো চিলন শ্ৰীলংকা তেতিয়াহ'লে অলপ শুনিবলৈ একে শ্ৰীলংকা চিলন। ইয়াৰ পিছৰ প্ৰশ্ন দ্বিতীয় চিকন্দৰ কাক কোৱা হয়? হু ইজ কল্ড দ্য ছেকেণ্ড চিকন্দৰ? তাৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব আলাউদ্দিন। অ'কে, আলাউদ্দিনক আমাক দ্বিতীয় চিকন্দৰ বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন বেংগল পাৰ্টিশ্যন হেপেন ইন বংগ বিভাজন কেতিয়া হৈছিল? বংগ বিভাজন হৈছিল 1905 চনত। ঠিক আছে, অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। দ্য নেক্সট কুৱেশ্যনছ নাবাৰ্ড ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়েৰ? কোন বছৰত নাবাৰ্ড প্ৰতিষ্ঠা হৈছিল? নাবাৰ্ড কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে। তাৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব 1982 চনৰ 12 জুলাই তাৰিখে নাবাৰ্ড স্থাপিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন হু ইজ দ্য অথৰ অফ বিকামিং? বিকামিঙৰ লেখক কোন? অ'কে, চ' বিকামিঙৰ লেখক কোন বুলি সুধিছে। তাৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব মিচেল ওবামা। আমাৰ মিচেল ওবামা বা মিচেল ওবামা আছিল বিকামিঙৰ লেখক। ইয়াৰ পিছৰ প্ৰশ্ন হু ইজ দ্য কাৰেণ্ট হেল্থ মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কোন? তাৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব জগত প্ৰকাশ নন্দ। অ'কে, জগত প্ৰকাশ নন্দ হয় আমাৰ কাৰেণ্ট হেল্থ মিনিষ্টাৰ বা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী। ইয়াৰ পিছৰ প্ৰশ্ন হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ ভিটামিন এ? ভিটামিন এৰ বৈজ্ঞানিক নাম কি? চ' ভিটামিন এৰ বৈজ্ঞানিক নাম হৈছে ৰেটিনল। অ'কে, চ' ভিটামিন এৰ বৈজ্ঞানিক নাম ৰেটিনল, যাক আমি কেনেকৈ মনত ৰাখিব পাৰোঁ? এনেকৈ মনত ৰাখিব পাৰোঁ যে ভিটামিন এৰ অভাৱত কি হয় আমাৰ কুকুৰিকণা যি ৰোগ হয় সেই কুকুৰিকণা ৰোগ হয় আমাৰ ভিটামিন এৰ অভাৱ হ'লে আমাৰ দেহত। ঠিক আছে, আৰু কুকুৰিকণা মানে কি যে আমাৰ আন্ধাৰ হ'লে সন্ধিয়া চকুৰে ভালকৈ নেদেখোঁ। তো কুকুৰিকণা ৰোগটো তাৰমানে চকুৰ লগত জড়িত
তাৰমানে ভিটামিন এটো আমাৰ চকুৰ লগত জড়িত আৰু এই ভিটামিন যে আৰু সেই আমাৰ চকুত কি থাকে ৰেটিনা থাকে ঠিক আছে তো সেইটো কাৰণে ভিটামিনৰ নাম কি হৈছে ৰেটিনল হৈছে ঠিক আছে আৰু যেটো অপচন থাইমিনটো কি হৈছে থাইমিনটো আমাৰ ভিটামিন বি ৰ লগত জড়িত আৰু যেটো এসকৰ্বিক এছিড হৈছে ভিটামিন সি ৰ আন এটা নাম ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নত নিম্নলিখিত কোনটো বছৰত ইজৰ স্থাপন হৈছিল ইজৰ was established in which of the following year অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব 1969 চনৰ 15 আগষ্ট ওকে 1969 চনৰ 15 আগষ্টত আমাৰ ইজৰ স্থাপন হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন ভিয়েটনামৰ মুদ্ৰা কিমান what is the currency okay so what is the currency of Vietnam ভিয়েটনামৰ মুদ্ৰাটোৰ নাম সুধিছে অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ভিয়েটনামিজ ডং সো এই গুটে কেইটা প্ৰশ্ন জবাবৰ আহি গৈছে আসাম পুলিচে হওক বা এসএসজি হওক ঠিক আছে তো গুটে প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ গতিকে ভালকে চাব তাৰ পিছৰ প্ৰশ্ন which Indian film is nominated for Oscar 2022 entry Oscar 2022 entry বাবে কোনখন ভাৰতীয় ছবি মনোনীত হৈছে তাৰ অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব কুজাংগল ওকে সো কুজাংগল Oscar 2022 entry বাবে মনোনীত হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন ফান্ডামেন্টাল ইউনিট অফ প্ৰটিনৰ মৌলিক একক কি প্ৰটিনৰ মৌলিক একক হৈছে এমিনো এসিড অৰ্থাৎ অপচন ডি ওকে ইয়াৰ পিছৰ প্ৰশ্ন বিশ্বৰ আটাইতকৈ ডাঙৰ নিমখীয়া হ্ৰদ লাৰ্জেষ্ট সল্ট লেক ইন দা ৱৰ্ল্ড লাৰ্জেষ্ট সল্ট লেক ইন দা ৱৰ্ল্ড ইজ কোনটো বুলি সুধিছে ঠিক আছে এই অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব দ্য গ্ৰেট সল্ট লেক গ্ৰেট সল্ট লেক হৈছে গোটেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ নিমখীয়া হ্ৰদ বা লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ওকে তো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু লগতে শ্বেয়াৰ কৰি দিব ধন্যবাদ